স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ আজি ১৫০ বছৰীয়া জন্ম জয়ন্তী। দেশজুৰি এইগৰাকী মহান বীৰ পুৰুষ শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰা হৈছে আৰু ইয়াৰ অংশৰূপে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত মেজেংজুলিতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰা হৈছে আৰু মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম। ইতিমধ্যে যি শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী সম্পন্ন হৈছে আৰু ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বৰচলাৰ যি মেজেংজুলিত ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী বীৰ বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হৈছে। উল্লেখ কৰিব লাগিব ব্ৰিটিছৰ বিৰুদ্ধে এইগৰাকী জনজাতীয় যি নেতা বীৰ বিৰছা মুণ্ডাই সংগ্ৰাম কৰিছিলে আৰু এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ আজি ১৫০ বছৰীয়া জন্ম জয়ন্তী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বৰচলা যি আঞ্চলিক সমিতি আছে তেওঁলোকৰ উদ্যোগত মেজেংজুলিত আয়োজন কৰা হৈছে। কি ক'ব? হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা বৰচলা আঞ্চলিক কমিটিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কমিটিৰ সহযোগত ১৫০তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি উলহ মালহেৰে পালন কৰিছোঁ। ইয়াত আমি এটাই কথা লক্ষ্য কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতুকে ব্ৰিটিছক খেদিবৰ কাৰণে নে ব্ৰিটিছক মানে ইয়াৰ পৰা ভাৰতখনক স্বাধীন কৰিবৰ কাৰণে আমাৰ বিৰছা মুণ্ডা যাক নেমি আমি ধৰতী আবা বুলি কওঁ, তেখেতৰ কম বয়সত যি সংগ্ৰাম, তেখেতৰ যি সাহস, এই সাহসৰ আমাৰ জনগোষ্ঠীয়ে লগতে গোটেই ভাৰতবৰ্ষৰে বিভিন্ন জনগোষ্ঠীয়ে আজি তেখেতৰ জন্ম জয়ন্তী পালন কৰি আছে। তেখেতৰ সাহসক প্ৰেৰণা জনাইছে। তেখেতৰ যি সাহস তাৰ বাবে সকলোৱে গৌৰৱ অনুভৱ কৰে। তেখেতে ব্ৰিটিছক এই ভাৰতবৰ্ষৰ পৰা কেনেকৈ উৎখাত কৰিব পাৰি আৰু ভাৰতক স্বাধীন কৰিব পাৰি তাৰ বিষয়ে তেখেতে যিধৰণে সংগ্ৰাম চলাইছিল আৰু আজি তেখেতৰ সংগ্ৰামৰ জৰিয়তে আজি ভাৰতত যি ভাৰত স্বাধীন হ'ল, আমাৰ আজি জনগোষ্ঠী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি আদিবাসী ছাত্ৰ সন্থাই তেখেতৰ যি নীতি আদৰ্শ, তেখেতৰ যি ধৰণে তেখেতে উলগুলান ওলাইছিলে, তেখেতৰ যি নীতি আদৰ্শ আমি সদায় আমাৰ মাজত থাকিব আৰু আজি আমি আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ১৫০ বছৰীয়া তেখেতৰ জন্ম জয়ন্তী পালন কৰি আছোঁ। ইয়াত আমাৰ আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিৰ অন্তৰ্গত বিভিন্ন গাঁও বাগান বস্তিৰ পৰা সকলোৱে উপস্থিত হৈছে আৰু সকলোৱে এটাই তেখেতৰ যি হিষ্টৰী, তেখেতৰ যি বিষয়ে সকলোৱে জানিব বিচাৰিছে আৰু তেখেতৰ যি সাহস, তেখেতৰ যি প্ৰেৰণা আছে সেই হিচাপে সকলোৱে আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়কৈ যি আচলতে বিৰছা মুণ্ডাৰ যি জন্মদিনটো ভাৰত চৰকাৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে আৰু এই বছৰ বিশেষ যে এই যি ১৫ নৱেম্বৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী সেয়া ১৫০ বছৰ অতিক্ৰম কৰিছে আৰু এই উপলক্ষে সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। স্বাধীনতা সংগ্ৰামী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তীৰ দিনটো আৰু ইয়াৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত এয়া মেজেংজুলিতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আজি ৰাষ্ট্ৰীয় শ্বহীদ আৰু এইগৰাকী বীৰ পুৰুষৰ যি ১৫০ বছৰীয়া জন্ম জয়ন্তী উলহ মালহেৰে পালন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।